মধ্যাহ্ন জপ কৰি আছে। এতিয়া মধ্যাহ্ন বেলি ইমান দূৰ উঠিছে। মধ্যাহ্ন জপ কৰি আছে। আজি লগুণ সলাব সেইকাৰণে এইটো নতুন লগুণ, অৰ্থাৎ পুৰণা লগুণটোত মন্ত্ৰ মাতি আছে। পিন্ধা মন্ত্ৰ মাতি আছে। চাওক, মোৰ ল'ৰা এতিয়া মেট্ৰিক দিব। আজি মধ্যাহ্ন জপ কৰি আছে। মধ্যাহ্ন জপ 3 বাৰ মাতিব লাগে, 3 বাৰ। এই পিন্ধি ল'লে চাওক, এই মূৰেদি পিন্ধিব লাগে। প্ৰথম মূৰেদি পিন্ধি হাতখন সোমাই দিব লাগে। মূৰেদি পিন্ধি হাতখন সোমাই দিব লাগে। দুটা ধৰি গায়ত্ৰী মাতিব। চাওক, দুটা ধৰি গায়ত্ৰী মাতিব। এইখিনি জপ কৰা নিয়মটো চাওক, মই দেখুৱাই দিছোঁ। জপ কৰিব হাতখন বুকুৰ ওপৰত ভিতৰত ল'ব লাগে, কিন্তু বাহিৰত ল'ব নাপায়। সম্পূৰ্ণ বেদৰ নিয়মেৰে লগুণদিনীতে মই শিকাইছোঁ। যিখিনি বৈদিক নিয়ম সুন্দৰভাৱে শিকাইছোঁ। গতিকে তাৰ যিখিনি বৈদিক নিয়ম গোটেইখিনি তাৰ মনত আছে। গতিকে আজি মধ্যাহ্ন 9 ফেব্ৰুৱাৰীত লগুণদিনী গৈছিল। যোৱা এই 2025 9 ফেব্ৰুৱাৰীত লগুণদিনী গৈছিল। এতিয়া সি লগুণ সলাব। এটা চাওক, তল লগুণ দেখুৱাইছোঁ। এডাল আমাৰ কলা তুলসী গছ কিমান ওখ হৈছে চাওক। টিঙত লাগু অৱস্থা, প্ৰায় লাগু। আৰু ধৰি লওক মাত্ৰ 1 ফুট। এডাল কলা তুলসী গছ, তুলসী মাৰ কি আশীৰ্বাদ। আমি কিন্তু সন্ধিয়া টাইমত এটা চাকি দিওঁ। আজি প্ৰায় বহুত দিনৰ পৰা, যেতিয়া আমি তুলসী গছডাল একেবাৰে সৰু আছিল, ইমানমান সৰু থাকোঁতে আমি তুলসী গছত চাকি দিছিলোঁ। গতিকে তুলসী মাৰ আশীৰ্বাদত এতিয়া কিমান জোপোহা হৈছে, বহুত ডাঙৰ জোপোহা হৈছে। আৰু লগে লগে আমি এই বেলগছতো চাকি দিওঁ। পুৰণা দেউতাৰ গায়ত্ৰী মাতা হ'ল। এতিয়া পুৰণা লগুণটো খুলিব। পুৰণা লগুণটো খুলি পুৰণা লগুণটো মানে নতুনটো পিন্ধি পুৰণা লগুণটো ত্যাগ এৰি পেলোৱা। চিঙাৰ মন্ত্ৰ এটা আছে। পুৰণা লগুণ খোলাৰ মন্ত্ৰ আছে। এইটো মাতি আছে। কেনেকুৱা ল'ব লাগে চাওকচোন, চাওক। দোকানতে কেনেকুৱা লাগিছে চাওক। এইটো হৈছে বৈদিক নিয়ম। এনেকুৱাকৈ লগুণটো ল'ব লাগে। এইখনতে চাওক, এনেকুৱা লগুণটো ল'ব লাগে। আৰু লগুণটো হাতৰ এৰাৰ আগতে ছিঙি দিব দিছোঁ। ছিঙি দিছে। পুনৰ আচন্ত হয়, পুনৰ গায়ত্ৰী। পুৰণা ছিঙি পেলাই দিছে। পুনৰ নতুন লগুণত কি কৰিছে চাওক। এই বৈদিক নিয়মৰ যিখিনি গোটেইবিলাক কৰি আছে চাওক।
চিধা হৈ জপ কৰিছে, চাওক মাজাৰ চিধা কৰি জপ কৰি আছে। আৰু এটা কথা, মন্দিৰত সদায় হনুমান ধ্বজা উৰাব। হনুমান ধ্বজা আমি যেনেকৈ দেখিছোঁ চাওকচোন, হনুমান ধ্বজা দিব লাগে মন্দিৰত। হনুমান ধ্বজা দিলে ঘৰত অপশক্তিবিলাক দূৰ হয় আৰু মহাপ্ৰভুৰ আশীৰ্বাদ পায় বুলি কয়, হনুমানৰ আশীৰ্বাদ পায়। এতিয়া জপ কৰা হ'ল। এতিয়া তাৰ নৃত্য আছে কি, এই হনুমানৰ জপ, সৰস্বতী জপ, এইখিনি মই দিছিলোঁ, সেইবিলাক সি জপ কৰিব এতিয়া। গতিকে যিবিলাক লগুণ লৈছে আচলতে পিতৃ মাতৃয়ে বৈদিক যিখিনি নিয়ম, আমাৰ যিটো বেদৰ যিখিনি নিয়ম, বৈদিক যিখিনি নিয়ম, গায়ত্ৰী কেনেকৈ কৰিব লাগে, ত্ৰিসন্ধ্যা কেনেকৈ কৰিব লাগে, সেইবিলাক আপোনালোকে নিজৰ সন্তানক, নিজৰ ল'ৰাক শিকাব। তেতিয়া সেইবিলাক বৈদিক নিয়মটো জীয়াই থাকে।